ফাইনেলি গুৱাহাটী ইউনিভাৰ্চিটিৰ যি BEdৰ এন্ট্ৰেন্স হয় তাৰ এডমিট কাৰ্ড আহি গ'ল আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব আপোনাৰ বন্ধু বান্ধৱী সকলোৰ লগত শ্বেয়াৰ কৰি দিব যেন সিহঁতেও এডমিট কাৰ্ডখন নিজৰ মোবাইলৰ পৰাই ডাউনলোড কৰিব পাৰে তো তাৰ কাৰণে আপোনালোকে কি কৰিব প্ৰথমতে গুগল ক্ৰমটো ওপেন কৰি ল'ব গুগল ক্ৰমটো ওপেন কৰি লোৱাৰ পিছত GU BEd CET 2026 বুলি সাৰ্চ কৰি দিব সাৰ্চ কৰিলে এনেকুৱাকৈ ইন্টাৰফেস আহিব তাৰ পিছত আপোনালোকে কি কৰিব তললৈ যাব তললৈ যোৱাৰ পিছত assamcareer.com যিটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰিলে এনেকুৱাকৈ আহি যাব গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এডমিশন 2026 ডাউনলোড GU BEd CET এডমিট কাৰ্ড তললৈ আহিব তললৈ আহাৰ পিছত আপোনালোকে ইয়াত এটা অপচন দেখা পাব যে GU BEd CET এডমিট কাৰ্ড ক্লিক হিয়াৰ ইয়াত আপোনালোকে ক্লিক কৰি দিব তো ক্লিক কৰিলে আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস পাব বা এই লিংকটো মোৰ ভিডিঅ ডেসক্ৰিপচন বক্সতো দিয়া আছে তাত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এইটো ইন্টাৰফেস পাব পাৰে তাৰ পিছত আপোনালোকে এপ্লাই কৰোতে যি ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো আপোনালোকে ওপৰৰ বক্সটো দি দিব তাৰ পিছত আপুনি যি পাসওয়াৰ্ড সেট কৰিছিলে সেই পাসওয়াৰ্ডটো ইয়াত দি দিব দি দিয়াৰ পিছত এই যেটো ক্যাপচা দেখা পাইছে সেইটো ইয়াত ভৰাই দিব ভৰাই দি আপুনি লগইনত ক্লিক কৰি দিব তো মই ইয়াত ইমেইল আইডি আৰু পাসওয়াৰ্ড লগতে ক্যাপচা দি লগইনত ক্লিক কৰি দিম তাৰ পিছত আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস পাব আপোনালোকৰ নাম দিয়া থাকিব আপোনালোকৰ যি ৰেফাৰেন্স আইডি আছে সেইটো দিয়া থাকিব ইয়াৰ পিছত আপোনালোকে কি কৰিব তললৈ যাব একেবাৰে তলত আপোনালোকে দেখা পাব যে ডাউনলোড এডমিট কাৰ্ড তো ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অকন ওয়েট কৰিব ওয়েট কৰি দিয়াৰ পিছত আপোনালোকৰ যি এডমিট কাৰ্ড হয় সেইটো এনেকুৱাকৈ আহি যাব আৰু এই এডমিট কাৰ্ড আপোনালোকে 3 লাইনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত প্ৰিন্ট যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰিলে এনেকুৱাকৈ আহি যাব তাৰ পিছত আপোনালোকে ইয়াত যি PDF অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকৰ যি ফোল্ডাৰ হয় সেই ফোল্ডাৰটো আপোনালোকে মোবাইলত সিলেক্ট কৰি ল'ব যে যোনটো ফোল্ডাৰত আপোনালোকে এই এডমিট কাৰ্ডখন সেভ কৰিব বিচাৰে তাৰ পিছত আপুনি সেভত ক্লিক কৰি দিব আপোনালোকৰ যি এডমিট কাৰ্ড হয় সেইটো সেভ হৈ যাব আৰু এই এডমিট কাৰ্ড আপোনালোকে যিকোনো কম্পিউটাৰ দোকানৰ পৰা প্ৰিন্ট কৰি লৈ আনিব পাৰে তো এই এডমিট কাৰ্ডৰ লগত কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ দিছে বা ইনস্ট্ৰাকশনসমূহ দিছে আপোনালোকক সেইখিনি কৈ দিছো আপোনালোকে মন দি শুনিব যে আপোনালোকৰ যোনদিনা এক্সাম থাকে সেই দিনা আপোনালোকে যেটো ৰিপৰ্টিং টাইম আছে সেইমতে এক্সাম সেন্টাৰত যাব এক্সাম আৰম্ভ হৈ যোৱাৰ পিছত কিন্তু আপোনালোকক এক্সাম সেন্টাৰত সোমাব দিয়া নহব আৰু লগতে আপোনালোকৰ এক্সাম শেষ নোহোৱালৈকে অৰ্থাৎ সময় শেষ নোহোৱালৈকে আপোনালোকক উলাই আহিব নিদিব দ্বিতীয়তে কৈছে যে আপোনালোকৰ যি এডমিট কাৰ্ড হয় এই এডমিট কাৰ্ডখন আপোনালোকে প্ৰিন্ট কপি এটা লগত লৈ যাব নহলে আপোনালোকক এক্সাম সেন্টাৰত সোমাব নিদিব তাৰ পিছত আপোনালোকৰ মোবাইল বা ইলেক্ট্ৰনিক্স যিসমূহ আইটেমছ আছে সেইসমূহ কিন্তু এক্সাম হলত লৈ যাব নিদিব স্মাৰ্ট ওৱাচও আপোনালোকক লৈ যাব নিদিব বা নৰমাল ওৱাচও আপোনালোকক লৈ যাব হয়তো নিদিব 4 নম্বৰত কৈছে আপোনালোকে যি OMR ফিল আপ কৰিব সেইসমূহ কিন্তু আপোনালোকে ব্ল্যাক আৰু ব্লু বল পেন ইউজ কৰিব বেলেগ কালাৰ আপোনালোকে ইউজ কৰিব নোৱাৰিব সেয়ে আপোনালোকে ব্ল্যাক বা ব্লু বল পেন লৈ যাব 5 নম্বৰতে কৈছে যে যদি আপোনালোকে কিবা চেঞ্জেস কৰিব বিচাৰে যেনে ধৰি লওক আপোনালোকৰ নামতে কিবা ভুল হৈ গৈছে সেইসমূহ কিন্তু এক্সাম সেন্টাৰত আপোনালোকক এলাও নকৰিব যদি আপোনালোকৰ কিবা এতিয়াও প্ৰবলেম আছে আপোনালোকে এই যি ইমেইল এড্ৰেছটো দিছে তাত আপোনালোকে কন্টাক্ট কৰিব পাৰে admission@guwahati.ac.in তাৰ পিছত কৈছে যে আপোনালোকৰ যি কুৱেশ্যন বুকলেট পাব সেই কুৱেশ্যন বুকলেটত কভাৰ পেজত আপোনালোকক কিছুমান ইনস্ট্ৰাকশন দিয়া থাকিব বা গাইডলাইনসমূহ দিয়া থাকিব সেইসমূহ আপোনালোকে এক্সাম সেন্টাৰত যেতিয়া যাব তেতিয়া আপোনালোকে পঢ়ি ল'ব আৰু সেইমতে আপোনালোকে এক্সামত ফলো কৰি যাব হয়তো আপোনালোকৰ OMR শীট কেনেকৈ ফিল আপ কৰিব লাগে সেইসমূহ গাইডলাইন আপোনালোকক হয়তো সেই কুৱেশ্যন বুকলেটত দিয়া থাকিব মোস্ট ইম্পৰ্টেন্টলি আপোনালোকে আপোনালোকৰ ফটো আইডেন্টিটি যি প্ৰুফ হয় অৰিজিনাল লগত লৈ যাব যেনে পেন কাৰ্ড হক ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি বা আধাৰ কাৰ্ড আপোনালোকে লগত লৈ যাব 9 নম্বৰতে কৈছে যে আপোনালোকে যে এই এন্ট্ৰেন্স এক্সাম দিছে এটোৱে কিন্তু আপোনালোকক নিশ্চিত নকৰে যে আপোনালোকৰ সিট কনফাৰ্ম বুলি আপোনালোকৰ সিট যোনখন কলেজত আপোনালোকে BEd এডমিশন ল'ব সেই কলেজত কিমানখিনি সিট আছে বা ক্যাপাসিটি অনুযায়ীহে আপোনালোকৰ যি এডমিশন হয় হেতু হ'ব এটো এটা কোৱালিফাইং এন্ট্ৰেন্স এক্সাম হয় মাথো তাৰ পিছত কৈছে যে আপোনালোকৰ যি এডমিট কাৰ্ড হয় এই এডমিট কাৰ্ডখন আপোনালোকে এডমিশন শেষ নোহোৱালৈকে অৰ্থাৎ আপোনালোকৰ যি এডমিশন হয় হেতু কনফাৰ্ম নোহোৱালৈকে অৰ্থাৎ আপোনালোকৰ কলেজৰ যি ফৰ্মেলিটিজ হয় সেইসমূহ শেষ নোহোৱালৈকে এই এডমিট কাৰ্ডখন আপোনালোকে লগত ৰখাই থব আৰু একেবাৰে শেষত কৈছে যে আপোনালোকৰ যি পাৰ্সোনাল আইটেমছ আছে মোবাইল ফোন বা ঘড়ী বা যি পাৰ্সোনাল বস্তু আছে আপোনালোকৰ সেইসমূহ কিন্তু আপোনালোকৰ এক্সাম সেন্টাৰত যদি ৰাখে নিজৰ ৰিস্কতে ৰাখিব লাগিব
আগলৈ এন্ট্ৰেন্সৰ পিছত আপোনালোকে কেনেকৈ কলেজত এপ্লাই কৰিব লাগিব বা কেনেকৈ আপোনালোকে যাব কি কি ডকুমেণ্টছ লগত লৈ যাব লাগিব তাৰ ভিডিঅ' এই চেনেলত আপোনালোকে পাই থাকিব তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আশা কৰোঁ আপোনালোকে বুজি পাইছে ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল প্লিজ লাইক এটা কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱী সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় অসম